সমাগত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া গঞাই ৰাইজে বিচাৰ কৰিছে কি পালে কি নাপালে আৰু এই কথাখিনিয়ে এতিয়া সাধাৰণ ভোটাৰে তেওঁলোকৰ মনত থকা যিখিনি কথা মনৰ যিখিনি ক্ষোভ এই ক্ষোভখিনি এতিয়া উজাৰিছে বিভিন্ন যিসমূহ প্ৰাৰ্থী আছে প্ৰাৰ্থীসমূহৰ সমৰ্থক বা নেতাসকল যেতিয়া গাঁৱৰ ৰাইজৰ ওচৰলৈ আহিছে তেতিয়াই এই কথাবিলাক আলোচনা কৰিছে। মই প্ৰথমতে দেখুৱাইছোঁ এয়া মৰিধনশিৰ পঞ্চায়তৰ ১ নং ৱাৰ্ড বেলগুৰি এইটো অঞ্চল। এই অঞ্চলটোৰ এয়া বাট পথ দেখিছে স্বাধীনোত্তৰ কালৰ আগৰ পৰাই ইয়াত মানুহৰ বসতি আছে, কিন্তু আজি পৰ্যন্ত কোনো এখন চৰকাৰে এই যিটো পথ এই পথটোৰ উন্নয়নৰ কথা চিন্তা নকৰিলে। এতিয়া গঞাই ৰাইজৰ আকৌ ক্ষোভ নিৰ্বাচন আহিলেই এনেধৰণৰ কথা বতৰাবিলাক আলোচনা হয়, তাৰপিছত আকৌ নেতাৰ প্ৰতিশ্ৰুতি দিয়ে, তাৰপিছত পাহৰি যোৱা হয়। গতিকে মই দেখুৱাইছোঁ প্ৰথমতে এই ৰাস্তাটোৰ যি দুৰৱস্থা, এজাক বৰষুণ দিলেই আচলতে এইটো যাতায়াতৰ উপযোগী হৈ নাথাকে আৰু যেতিয়া নিৰ্বাচন যি সময়ত হ'ব তাৰ ঠিক পিছতে বাৰিষা আৰম্ভ হ'ব আৰু বাৰিষা মানেই এইসকল গঞাৰ কিন্তু দুৰ্যোগ আৰম্ভ হয়। এই তেখেতসকলে পানীত হাঁহ নচৰা অৱস্থাৰ এটা দিশত থাকিবলগীয়া হয়। তেওঁলোকৰ যিটো ইয়াত বানপানীৰ সময়ত যিটো তেওঁলোকৰ হাহাকাৰ হয় সেয়া আচলতে কথাৰে কৈ মই বৰ্ণনা কৰিব নোৱাৰোঁ। মই আপোনালোকৰ ওচৰলৈকে আহিছোঁ প্ৰথমতে পঞ্চায়ত নিৰ্বাচন যেতিয়া আহিছে এতিয়া আপোনালোকৰ পোৱা নোপোৱা হিচাপবিলাক হৈছে, বহুত দলৰ প্ৰাৰ্থী আহিছে আপোনালোকৰ ওচৰলৈ আহিব। তেওঁলোকে এই যে আপোনালোকৰ পথটো আজি পৰ্যন্ত নহ'লে, দলংখন হৈ নুঠিলে, এই ৰাস্তাটোৰ মূল ৰাস্তাৰ লগত সংযোগ নহ'লে আজি পৰ্যন্ত, গতিকে কি কয় আপোনালোকৰ ৰাইজে? আচলতে ইমান বছৰে আমাৰ এই স্বাধীনতাৰ পাছতো এই অৱস্থাত আপোনালোকে মৰিধনশিৰ পঞ্চায়তৰ চবতকৈ গুৰুত্বপূৰ্ণ এই ১ নং ৱাৰ্ডটো, যিহেতু এইখিনিতে আমাৰ পূব কাজিৰঙাখন লাগি আছে। ইয়াৰে কাজিৰঙাখনৰ ওচৰীয়া দাঁতিকাষৰীয়া মানুহ, ইয়াতে সদায় টুৰিষ্ট অহা যোৱা কৰে আৰু লগতে আমাৰ এখন স্কুল আছে, আপোনালোকে নিজেই দেখিছে। এই যাৰ জন্য অৱস্থাত এনেকৈ আমি আজি পৰি থাকিবলগীয়া হৈছে। আৰু আগন্তুক যোৱা বছৰো তেওঁলোকৰ বিজেপি চৰকাৰ আছিলে, AJP বিজেপি চৰকাৰ আছিল, মন্ত্ৰী ডাঙৰীয়া আছিলে, তেওঁলোকে আমাক দেখা নিদিলে, তেওঁলোকে আজিলৈকে আমাৰ উন্নয়নৰ কথা নক'লে, তেওঁলোকে আমাক ঠকি পেনে খালে। সেইকাৰণে আমি এবাৰ সুকীয়াই দিছোঁ যাতে মৰিধনশিৰ পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ পৰা আমাৰ এজন অভিনাশ চুংকুৰাং বুলি আমাৰ এজন উদীয়মান যুৱক উঠিছে, তেখেতক আমি সকলো ৰাইজে ছাপোৰ্ট কৰিছোঁ। তেখেতক জয়যুক্ত কৰাবৰ কাৰণে আমি উন্নতি আৰু সততাৰ ৰাজনীতি, সত্যৰ ৰাজনীতি কৰিবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। মই আপোনাৰ লগত কথা পাতি মই এই আমাৰ খুৰীদেউৰ পৰা মই শুনিম। খুৰীদেউকে এই যিবিলাক আঁচনি দি আছে চৰকাৰে সেই আঁচনিবোৰ পাইছে নাই আপোনালোকে? অৰুণোদয় পাইছে নাই? অৰুণোদয় নাই। নাই পোৱা? নাই। কিয় পোৱা নাই? বৃদ্ধ পেঞ্চন পোৱা নাই। নাই পোৱা? নাই, মোৰ ঘৰ দুৱাৰ একো নাই। নাই পোৱা। চৰকাৰৰ ফালে মই বুঢ়ী হৈ গ'লোঁ, 60 বছৰ হ'ল, মই আজিলৈ কোটা বেজি চৰকাৰ পোৱা নাই। এতিয়া ৰাস্তা পদূলিটো নহ'লে আৰু বাকীও নাই পোৱা মোৰ। কি হৈছে মানে কথাবিলাক আপোনালোকৰ? মই আপোনাৰ ওচৰলৈ আহিছোঁ যে যিসকল প্ৰতিনিধি থাকে, জনপ্ৰতিনিধি থাকে, তেওঁলোকৰ যিসমূহ শাসকীয় দলৰ যিসমূহ সদস্য থাকে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি ডেকা ল'ৰা, কওকচোন ইয়াৰ প্ৰতিনিধিসকলে কি কয় আচলতে? প্ৰতিনিধিবিলাকে আহি পেলাই কয় দিম বুলি কয়, বহুত দিন নিদিয়াকৈ আহি পেলাই নিদিয়ে, টকি গুচি যায়। তাৰপিছত এইবাৰ আমি নতুনকৈ ওলাইছোঁ, নতুন যুৱকসকল ওলাই আহিছে ন? কি কয় যুৱক? এতিয়া আমি যুৱকসকলে কি ক'ম, আমাকতো এতিয়া কোনো চৰকাৰেই নাচালে। আমাৰ ৰাস্তাটো ইফালে দলং হ'ব বুলি ক'লে দলঙো নিদিলে, আৰু ৰাস্তা দেখিছে আমি ৰাস্তা বনাওঁ, আমি নিজৰ গাঁৱৰ পইচাৰে ৰাস্তা বনাওঁ, আমাক কোনো চৰকাৰে এতিয়ালৈ ইয়াত ৰাস্তা বনাই দিয়া নাই। আমি পাতৰ এটা ইয়াত পেলাই দিয়া নাই। আমি নিজেই পইচা তোলোঁ, গাঁৱৰ মানুহে, আমি নিজেকে হাজিৰা কৰি খোৱা মানুহ, আমি নিজেই পইচা তুলি পেলাই আমি নিজেই ইয়াত চেইন কেবেল আমি নিজেই পেলাইছোঁ। আজিলৈকে কোনো চৰকাৰে ইয়াত আমাক ৰাস্তা বনাই দিয়া নাই। আচলতে নিৰ্বাচন আহিছে, নিৰ্বাচন অহাৰ লগে লগে আকৌ এই যিসমূহ দলৰ প্ৰাৰ্থীসমূহ আহিব বা সমৰ্থকসকল নেতাসকল আহিব, তেওঁলোকে এইসকল ৰাইজৰ আগত কি প্ৰতিশ্ৰুতি দিব? এতিয়া তেওঁলোকে নিজে এজন ইয়াৰ পৰাই যুৱক এজনক আগবঢ়াই দিছে এই কথাটো। নিৰ্বাচনত যেতিয়া তেওঁলোকে ভোটদান সাব্যস্ত কৰিব, ইয়াৰ পূৰ্বে আপোনালোকে এবাৰ ভোট বৰ্জনো কৰিছিলে, MP ইলেকশ্যনত বৰ্জন কৰিছিলোঁ। ভোট বৰ্জন হৈছিল, গোটেই ৰাইজে ভোট দিয়া নাছিলে। তাৰপিছতো চৰকাৰী পক্ষৰ কোনো মানুহ পাছত কোনো পদক্ষেপ লোৱাই নাই। আমি ইমান বিভাগীয় মন্ত্ৰী, আমাৰতো মন্ত্ৰীক জনাই আছোঁ, আমি দি আছোঁ, তথাপিও আজিলৈকে নাই কোনো দিয়া নাই কোনো। আচলতে গুৰুত্ব কেতিয়া দিব আচলতে সেয়া ডাঙৰ প্ৰশ্ন। কি কয় বাইদেউ, ভোট দিব নাই এইবাৰ? এইবাৰ আমাক যুৱ সংঘ নিজৰ দলৰ ল'ৰা উঠিছে যেতিয়া গাঁৱৰ হিচাপত চাই পেলাই আজি ৰাইজে গোটেই গাঁৱৰ ৰাইজে সহযোগ কৰিছোঁ, আমি তাকে দিব লাগিব। হয়।
কিন্তু ইয়াৰ পিছত আপোনালোকৰ ZPC থাকিব, আঞ্চলিক পঞ্চায়তৰ সদস্য থাকিব, আপোনালোকৰ গাঁৱৰ পৰা এজন ৱাৰ্ড মেম্বাৰ আপোনালোকে যেনিবা বিজয়ী কৰালে, আঞ্চলিক পঞ্চায়তৰ সদস্যক ভোট দিব লাগিব, ZPCক ভোট দিব লাগিব, তো সেইবিলাকৰ ক্ষেত্ৰত কি হ'ব? এইবিলাকৰ ক্ষেত্ৰত মানে যিবিলাকক আমি এতিয়া ভোটটো দি জিকাম, সিহঁতি চাব লাগিব যে ক'ত কি কৰিব লাগে, এইবোৰ আমাক ক'ব লাগিব। আমাৰ গাঁৱৰ ৰাইজক ধৰক আমি জাষ্ট দৰখাস্ত দিব পাৰিম এইটো কৰিব লাগে বা এইটো কৰিব লাগে বুলি, সিহঁতি দেখাই দিব লাগিব ক'ত যাব লাগিব, কি কৰিব লাগিব, তেনেকুৱা পদক্ষেপ আৰু। আচলতে তেওঁলোক আহক, আপোনালোকৰ ওচৰলৈ আহক, আৰু এইটো আহ্বানেই তেখেতসকলে দিছে, যিসমূহ যাৰ যিটো দলৰে হওক, শাসকীয় হওক, বিৰোধীয়ে হওক, যি কাম কৰাৰ ইচ্ছা কৰে তেওঁলোক আহক ৰাইজৰ লগত। ধুবুৰী চহৰ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।